নমস্কাৰ ষ্টুডিঅত মই ময়ূৰী এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো পবিত্ৰ ৰমজানত নিষিদ্ধ কৰা হৈছে ৰোজা আৰু ইছলাম ধৰ্মীয় অনুভূতিত চূড়ান্ত পদাঘাত কৰা হৈছে যি ৰোজা পবিত্ৰ ৰোজা হে পবিত্ৰ ৰোজা নিষিদ্ধ কৰা হৈছে আৰু পোহৰলৈ আহিছে ইছলামিক দমনৰ ভয়ংকৰ তথ্য ইছলামিক ধৰ্মৰ অনুভূতিক চূড়ান্ত আঘাত কৰা হৈছে আৰু এই কথা পোহৰলৈ আহিছে বিশ্বৰ উইঘুৰ কংগ্ৰেছৰ মহা অভিযোগ উইঘুৰ কংগ্ৰেছে মহা অভিযোগ উত্থাপিত কৰিছে বিশ্বৰ উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ দাসকে নিসাৰ বিস্ফোৰণ আৰু পবিত্ৰ ৰোজা নিষিদ্ধ কৰা হৈছে থিৰুবন্ধপুৰমৰ সেন্টাৰ ফৰ পলিসি এণ্ড ডেভেলপমেন্ট ষ্টাডিজৰ ৱেবিনাৰত এই বিস্ফোৰণ কৰিছে উইঘুৰ মুছলমান আৰু চীনৰ মানৱাধিকাৰ উলংঘন শীৰ্ষক ৱেবিনাৰত দাসকে নিসাই মহা অভিযোগ উত্থাপিত কৰিছে এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে মুছলমানসকলৰ যে পবিত্ৰ ৰোজা সেই ৰোজা নিষিদ্ধ কৰা বুলি অভিযোগ আনিছে আৰু সম্প্ৰতি জাৰ্মানীত নিৰ্বাচনত আছে বিশ্বৰ উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ দাসকে নিসা ক্ষমা কৰিব দালকে নিসা উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ আৰু চীনা কমিউনিষ্ট পাৰ্টিয়ে সংখ্যালঘু উইঘুৰৰ সন্তানৰ নামাকৰণতো হস্তক্ষেপ কৰা বুলি অভিযোগ আনিছে আৰু উইঘুৰক কৰা দমনৰ বিৰুদ্ধাচৰণ কৰোতাক ইন্টাৰপলৰ দ্বাৰা অনুসৰণ কৰে চীনৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে উইঘুৰ মুছলমান তিৰবতীসকলে চীনা চৰকাৰৰ গুলামী আৰু নৰসংহাৰৰ বলি হৈছে বুলি অভিযোগ আনিছে আৰু কেম্পেইন ফৰ উইঘুৰছ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰোশন আব্বাছৰ বিস্ফোৰক অভিযোগ আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ 24ত সবিস্তাৰে প্ৰকাশ পাইছে এই বাতৰি গুৰুত্বপূৰ্ণ খবৰ জনাই আছো পবিত্ৰ ৰমজানত নিষিদ্ধ কৰা হৈছে ৰোজা আৰু ইছলাম ধৰ্মীয় অনুভূতিত চূড়ান্ত পদাঘাত কৰা হৈছে পোহৰলৈ আহিছে ইছলামিক দমনৰ ভয়ংকৰ তথ্য আৰু বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ দালকে নিসাই বিস্ফোৰক অভিযোগ আনিছে থিৰুবন্ধপুৰমৰ সেন্টাৰ ফৰ পলিসি এণ্ড ডেভেলপমেন্ট ষ্টাডিজৰ ৱেবিনাৰত এই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে উইঘুৰ মুছলমান আৰু চীনৰ মানৱাধিকাৰ উলংঘন শীৰ্ষক ৱেবিনাৰত দালকে নিসাই বিস্ফোৰক মন্তব্য কৰিছে যেহেতু চীনৰ বিৰুদ্ধে যে চীনৰ উইঘুৰ মুছলমানসমূহৰ মানৱাধিকাৰ চীনে সময়ে সময়ে উলংঘন কৰি আহিছিল আৰু আমি স্থানীয় দৰ্শকসকলক জনাইছিলো যে চীনৰ বহু প্ৰান্তৰ বহু অঞ্চলৰ 10,000কৈ মছজিদ ধ্বংস কৰিছিল চীনে আৰু সেই মছজিদসমূহ ধ্বংস কৰি খুৰাৰ বিপণী স্থাপন কৰিছিল চীনে আৰু এইবাৰ পবিত্ৰ ৰমজানত নিষিদ্ধ কৰিছে ৰোজা পবিত্ৰ ৰমজানত ৰোজা নিষিদ্ধ কৰিছে আৰু এই বাতৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ 24ত সবিস্তাৰে প্ৰকাশ পাইছে আৰু উইঘুৰ মুছলমান তিব্বতীসকল চীনা চৰকাৰৰ গুলামী আৰু নৰসংহাৰৰ বলি হৈছে বুলি অভিযোগ আনিছে কেপ্টেইন ফৰ উইঘুৰছ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰোশন আব্বাছে এই বিস্ফোৰক অভিযোগ আনিছে আৰু অধিক তথ্যৰ বাবে ডেস্কত উপস্থিত আছে সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰা হয় নেত্ৰ জানিব পৰা মতে ইতিমধ্যে চীনত ৰোজা যি মুছলমানসকলৰ পবিত্ৰ ৰোজা সেই ৰোজা নিষিদ্ধ হোৱা বুলি জানিব পৰা গৈছে
আনিছে ডালকেনিছাই এখন ৱেবিনাৰত এই বিস্ফোৰণ ঘটাইছে যে চীনে ধৰ্মীয় অনুভূতিৰ ওপৰত আঘাত হানিছে ৰমজান মাহত ৰোজা নিষিদ্ধ কৰিছে এনেধৰণৰ অভিযোগ আনিছে বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ ডালকেনিছাই আৰু থিৰুৱন্তপুৰমৰ চেণ্টাৰ ফৰ পলিচি এণ্ড ডেভেলপমেণ্ট ষ্টাডিজৰ ৱেবিনাৰত তেওঁ অংশগ্ৰহণ কৰিছিল সেই ৱেবিনাৰতে তেওঁ মহাবিস্ফোৰণ আনিছে উইঘুৰ মুছলমান আৰু চীনৰ যি মানৱ অধিকাৰ উলংঘন তেনেধৰণৰ এটা শীৰ্ষক ৱেবিনাৰত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু সেই ৱেবিনাৰতেই অধ্যক্ষ ডালকেনিছাই বিস্ফোৰণ ঘটাইছে কিন্তু আমি এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ যে সম্প্ৰতি জাৰ্মানীত নিৰ্বাসনত আছে সেই বিশ্ব উইঘুৰ মুছলমানৰ অধ্যক্ষ ডালকেনিছা চীনা কমিউনিষ্ট পাৰ্টীয়ে সংখ্যালঘু উইঘুৰৰ সন্তান নামাকৰণটো হস্তক্ষেপ কৰা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বে বন্ধ্যাকৰণ কৰিছিল মহিলাসকলক বন্ধ্যাকৰণ কৰিবলৈ তেওঁলোকে বাধা প্ৰদান বাধ্য কৰাইছিল সন্তান জন্ম দিব নোৱাৰা কৰিছিল মছজিদ ভাঙি পেলোৱা হৈছিল মছজিদ ভাঙি তাত তেওঁলোকে চিগাৰেট বা খুৰাৰ তেওঁ বিপণী খুলিছিল চীনা চৰকাৰে 16,000 মছজিদ ভাঙি দিছিল তেওঁলোকে তেনেধৰণৰ অত্যাচাৰ চলাই আহিছিল আৰু শেহতীয়াকৈ ডালকেনিছা যি বিশ্ব উইঘুৰ কংগ্ৰেছৰ তেওঁ অধ্যক্ষ তেওঁ গুৰুতৰ অভিযোগ আনিছে যে এইবাৰ ৰমজান মাহত মুছলমানসকলক ৰোজা ৰখাত কিন্তু বাধা প্ৰদান কৰিছে আৰু কেম্পেইন ফৰ উইঘুৰছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰুছন আব্বাছৰে এই বিস্ফোৰক অভিযোগ আনিছে যে উইঘুৰ মুছলমান তিব্বতীসকল চীন চৰকাৰৰ গোলামী আৰু নৰসংহাৰৰ বলি হৈছে ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাই আছোঁ যে উইঘুৰ মুছলমান তিব্বতীসকল চীন চৰকাৰৰ গোলামী আৰু নৰসংহাৰৰ বলি হৈছে এটা ডাঙৰ খবৰ আৰু এই অভিযোগ কিন্তু আমি অনা নাই এই অভিযোগ আনিছে কেম্পেইন ফৰ উইঘুৰছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰুছন আব্বাছে আনিছে আৰু ইয়াৰ পূৰ্বে ডালকেনিছা যি তেওঁ বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ তেওঁ আনিছে আৰু তাৰ উপৰিও প্ৰতিষ্ঠাপক অধ্যক্ষ হৈছে কেম্পেইন ফৰ উইঘুৰছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰুছন আব্বাছৰ মতে উইঘুৰ মুছলমান আৰু তিব্বতীসকল চীন চৰকাৰৰ গোলামী আৰু নৰসংহাৰৰ বলি হৈছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছে কেম্পেইন ফৰ উইঘুৰছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যি অভিযোগ আনিছে সেই অভিযোগে পুনৰ এবাৰ বিশ্ব সম্প্ৰদায়ৰ এনেধৰণৰ চৰ্চা লাভ কৰিছে যে চীনে এইবাৰ পুনৰ এবাৰ মুছলমানৰ ওপৰত তেওঁলোকৰ ধৰ্মীয় অনুভূতিত কুঠাৰঘাত কৰিছে বা পদাঘাত কৰিছে ৰোজা ৰখাত তেওঁলোকে নিষিদ্ধতা আনিছে ইয়াৰ পূৰ্বে কিন্তু বহুত অত্যাচাৰ কৰিছিল ময়ূৰী আৰু এটা কথা পোহৰলৈ আহিছিলে যে যি উইঘুৰ মুছলমান মহিলা আছে চীনত সেই মুছলমান মহিলাসকলক কিন্তু বলপূৰ্বকভাৱে বন্ধ্যাকৰণ কৰা হৈছিল চীন চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল কিন্তু এতিয়াও সেই তথ্য পোহৰলৈ আহি আছে যে মুছলমান মহিলাসকলক বলপূৰ্বক বন্ধ্যাকৰণ এতিয়াও কিন্তু চলি আছে হয় মই ডাঙৰ খবৰ বলপূৰ্বকভাৱে বন্ধ্যাকৰণ কৰা হৈছে তেওঁলোকক বলপূৰ্বকভাৱে বন্ধ্যাকৰণ কৰা হৈছে সন্তান তেওঁলোকে জন্ম দিব নোৱাৰিব বংশ বৃদ্ধি কৰিব নোৱাৰিব ইয়াৰ উপৰি মোৰ ডাঙৰ কথাটো হ'ল আমি পূৰ্বতে জানিছোঁ মছজিদ ভাঙি পেলাইছে যে চীনত মছজিদ নহ'ব মছজিদ ভাঙি পেলাইছে আৰু সেই মছজিদ ভাঙি তেওঁলোক ক্ষান্ত থকা নাই তাত তেওঁলোকে সুৰাৰ বিপণী খুলিছে চিগাৰেটৰ বিপণী খুলিছে তাত সুৰাৰ বিপণী খুলিছে এনেধৰণৰ জঘন্য অপৰাধ কৰিছে ইয়াৰ উপৰি মুছলমানসকলে দায়ী ৰাখিব নোৱাৰিব সেয়া তেনেধৰণৰ বাতৰি কিন্তু আমিও সম্প্ৰচাৰ কৰিছোঁ বিশ্বজুৰি এই বিশেষ বাতৰিয়ে চৰ্চা লাভ কৰিছে তেওঁলোকে দাড়ি কোনো কাৰণতে ৰাখিব নোৱাৰিব টুপি পিন্ধিব নোৱাৰিব কোৰাণ পঢ়িব নোৱাৰিব ঘৰত কোৰাণ ৰাখিব নোৱাৰিব মুছলমানসকলক অত্যাচাৰ চলাইছে দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই আহিছে আৰু শেহতীয়াকৈ এই ডাঙৰ খবৰটোৱে হৈছে যে তেওঁলোকে ৰোজা ৰাখিব নোৱাৰিব ৰমজান মাহ যদি আহে তাতো তেওঁলোকে ৰোজা ৰাখিব অৰ্থাৎ মুছলমানসকলৰ যি ধৰ্মীয় অনুভূতি সেই ধৰ্মীয় অনুভূতি বাৰম্বাৰ চীনে যি আঘাত সানিছিল এইবাৰ কিন্তু সীমা চেৰাই গৈছে চীনে আৰু বিশ্বজুৰিয়ে বিশেষভাৱে এই যি ডালকেনিছাই যি মন্তব্য আগবঢ়ালে যি বিস্ফোৰণ তেওঁ আনিছে তাৰ পিছতে কিন্তু সমগ্ৰ বিশ্বজুৰি বা বিশ্ববাসীৰ মনত এই বিশেষভাৱে চৰ্চা লাভ কৰিছে বিশ্বজুৰি এই বিষয়টো কিন্তু ব্যাপক চৰ্চা লাভ কৰিছে বৰি অভিযোগ আনিছিল চীনৰ চৰকাৰে যি মছজিদ আছে চীনৰ মছজিদসকলত সন্ত্ৰাসবাদৰ সৃষ্টি হয় বুলি অভিযোগ আনিছিল আৰু যাৰ বাবে ইতিমধ্যে 10,000তকৈ অধিক মছজিদ ধ্বংস কৰা হৈছে চীনত নেত্ৰ হয় ময়ূৰী জি জিনপিঙৰ বিৰুদ্ধে বাৰম্বাৰ তেনেধৰণৰ অভিযোগ আছে জি জিনপিং চীনৰ ৰাষ্ট্ৰপতি ৰঙা চীনে বাৰম্বাৰ মুছলমানসকলক উইঘুৰ মুছলমানসকলক দীৰ্ঘদিন ধৰি নিৰ্যাতন চলোৱাৰ বাতৰি আমিও সম্প্ৰচাৰ কৰিছোঁ আৰু শেহতীয়াকৈ তেওঁলোকে সেই অকল সন্ত্ৰাসবাদীৰ আখ্যাই তেওঁলোকে দিয়া নাই তেওঁলোকে কোনো কাৰণতে তাত মছজিদে থাকিব নোৱাৰিব অৰ্থাৎ মুছলমানসকলক তেওঁলোকে ডমিনেট কৰি আহিছে মুছলমানসকলক তেওঁলোকে বাৰম্বাৰ তেওঁলোকে হাৰাশাস্তি কৰি আহিছে তাত সন্ত্ৰাসবাদী জন্ম হয় বিভিন্ন অভিযোগ আনিছে তেওঁলোকৰ যি ধৰ্মীয় অনুভূতি সেই ধৰ্মীয় অনুভূতিয়ে সন্ত্ৰাসবাদৰ সৃষ্টি কৰে সেয়া চীনৰ অভিযোগ সেয়া চীনৰ ৰাষ্ট্ৰপতিৰ অভিযোগ সেয়া চীনা প্ৰশাসনৰ অভিযোগ চীনৰ প্ৰশাসনে বাৰম্বাৰ তেওঁলোকক অত্যাচাৰ চলাই মছজিদ ভাঙি পেলাই ধৰ্মীয় অনুভূতি সম্পূৰ্ণৰূপে নচ্ছাত কৰিছে চীনত যে কোনো ধৰণৰ মুছলমানসকলে নিজৰ ধৰ্মীয় অনুভূতি ৰক্ষা কৰিব নোৱাৰিব ময়ূৰী হয় নেতো কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে মুছলমানসকলৰ যি পবিত্ৰ ৰোজা সেই ৰোজা নিষিদ্ধ কৰা হৈছে
হয় মই ক'বলৈ মুছলমানসকলৰ ৰমজান মাহটো হ'ল পবিত্ৰ মাহ আমি সকলোৱে জানো যে ভাৰতবৰ্ষতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে ৰমজান মাহটো এটা মাহৰ বাবে তেওঁলোকে ৰোজা ৰাখে সেই মাহটো তেওঁলোকৰ বাবে পবিত্ৰ মাহ বুলি ধৰি লোৱা হয় তাৰপিছত তেওঁলোকে ঈদ পাতে এনেধৰণৰ তেওঁলোকৰ নীতি নিয়ম দীৰ্ঘদিন ধৰি চলি আহিছে বিশ্বৰ বিভিন্ন প্ৰান্তত যিসকল য'ত মুছলমান সম্প্ৰদায়ৰ লোকসকল আছে তাত কিন্তু প্ৰতি বছৰে এনেধৰণৰ তেওঁলোকে এটা মাহ তেওঁলোকে ৰোজাৰ বাবে পালন কৰি আছে সেয়া মুছলমানসকলৰ নিজৰ ধৰ্মীয় এটা অনুভূতি আৰু সেই পবিত্ৰ মাহ বুলি ধৰা হয় আৰু সকলোৱে সেই কথা গম পায় কিন্তু শেহতীয়াকৈ চীনে ইয়াৰ পূৰ্বে কিন্তু চীনত এই ব্যৱস্থা আছিলে তাত ৰোজা ৰাখিব পাৰিছিল ৰমজান মাহ যেতিয়া আহিছিল পবিত্ৰ ৰমজান মাহৰ যি নীতি নিয়ম সেয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে কৰিব পাৰিছিল তাত যিহেতু উইঘুৰ মুছলমান আছে সেই উইঘুৰ মুছলমানসকলে তাত কৰিব পাৰিছিল কিন্তু শেহতীয়াকৈ দেখা গৈছে যে সেই উইঘুৰ মুছলমানসকলক ৰোজা ৰখাত কিন্তু বাৰণ কৰিছে ৰোজা কোনো কাৰণত তেওঁলোকে ৰাখিব নোৱাৰিব পবিত্ৰ ৰমজান মাহ বুলি তেওঁলোকৰ হাতত একো নাথাকিব এনেধৰণৰ নিৰ্দেশ দিয়া হৈছে ইয়াৰ উপৰি কিন্তু প্ৰায় সংখ্যক যি মুছলমান সম্প্ৰদায়ৰ লোক আছে উইঘুৰ মুছলমান তেওঁলোকক কিন্তু জেলত ৰখাৰ এটা অভিযোগ আছে চীনা চৰকাৰে চীনা প্ৰশাসনে তেওঁলোকক জেলত ৰাখে গতিকে তেওঁলোকৰ সম্পূৰ্ণ সকলো নিষেধ কৰিছে কোনো ধৰণৰ তেওঁলোকৰ স্বাধীনতা নাই এনেধৰণৰ তেওঁলোকৰ স্বাধীনতাৰ পৰা আঁতৰাই দিয়া হৈছে তেওঁলোকক সম্পূৰ্ণৰূপে চৰকাৰ প্ৰশাসনে হাৰাশাস্তি কৰি ৰাখিছে বা নিজে এটা ডমিনেট কৰি ৰাখিবলৈ চেষ্টা কৰিছে মই হয় নেত্ৰ দেখিবলৈ পোৱা গৈছে যে সময়ে সময়ে মুছলমানসকলক অত্যাচাৰ কৰি আহিছে চীনে এটাৰ পিছত আন এটাকৈ অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিছে যাৰ বাবে বিশ্ব উইঘুৰ কংগ্ৰেছে মহা অভিযোগ উত্থাপিত কৰিছে হয় মই ক'ব লাগিব আমি পুনৰ জানিছোঁ ডালকে নিছা যে বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ ডালকে নিছাই এই অভিযোগ কৰিছে এই অভিযোগটো তেওঁ কি কৰিছে থিৰুৱন্তপুৰ চেণ্টাৰ ফৰ পলিচি এণ্ড ডেভেলপমেণ্ট ষ্টাডিজৰ এখন ৱেবিনাৰ আছিল তাত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু সেই ৱেবিনাৰ যিটো টপিক আছিল যে ৱেবিনাৰ যিটো বিষয় আছিল সেই বিষয়টো আছিল যে উইঘুৰ মুছলমান আৰু চীনৰ মানৱ অধিকাৰ উলংঘন অৰ্থাৎ উইঘুৰ মুছলমান চীনৰ মানৱ অধিকাৰ উলংঘন শীৰ্ষক এটা ৱেবিনাৰ আছিল তাৰ বিষয়টো সেইটো আছিল আৰু সেই বিষয়ত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তেওঁ হৈছে বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ ডালকেন ইছা তেওঁ ইতিমধ্যে বিস্ফোৰণ আনিছে যে চীনে তেওঁলোকক ডমিনেট কৰি থকাৰ সকলো তথ্য তেওঁ পোহৰলৈ আনিছে আৰু শেহতীয়াকৈ এইটো পোহৰলৈ আনিছে যে ৰোজা ৰাখিব নোৱাৰে অৰ্থাৎ মুছলমানৰ যি অনুভূতি ধৰ্মীয় অনুভূতিত বাৰম্বাৰ আঘাত আহিছে আন এক খবৰ এই মুহূৰ্তত জনাই আছোঁ যে ইয়াৰ উপৰিও কেম্পেইন ফৰ উইঘুৰ্ছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰুছন আব্বাছে বিস্ফোৰক অভিযোগ আনিছে যে উইঘুৰ মুছলমান আৰু তিব্বতীসকল চীন চৰকাৰৰ গোলামী আৰু নৰসংহাৰৰ বলি হৈছে তেওঁলোকক বহু লোকক মাৰি পেলাইছে এনেধৰণৰ কিন্তু তথ্য তেওঁ পোহৰলৈ আনিছে গতিকে এয়া অভিযোগ আমাৰ নহয় এয়া ডালকে নিছাৰ অভিযোগ বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ ডালকে নিছা গতিকে মই ক'ব লাগিব এই মুহূৰ্তত এটা সমগ্ৰ বিশ্বজুৰি এই বিষয়ে ব্যাপক চৰ্চা লাভ কৰিছে যে মুছলমানসকলক চীনে ডমিনেট কৰি ৰাখিছে চীনে নানা অত্যাচাৰ কৰিছে মুছলমানসকলক কিন্তু বংশবৃদ্ধি হোৱাটো চীন চৰকাৰে নিবিচাৰে কাৰণ ইয়াৰ পোহৰলৈ আহিছে যিহেতু বলপূৰ্বকভাৱে উইঘুৰ মুছলমানসকলৰ মহিলাসকলক যি বন্ধ্যাকৰণ কৰি আহিছে চীন চৰকাৰে নেত্ৰ তাত যিহেতু জনসংখ্যা একেবাৰে কম গতিকে তেওঁলোকে জনসংখ্যা কম আৰু সেইসকলে কোনো কাৰণত যাতে সন্তান জন্ম দিব নোৱাৰে তেওঁলোকে যাতে বংশ বৃদ্ধি কৰিব নোৱাৰে তেওঁলোকে বলপূৰ্বকে মহিলাসকলক বন্ধ্যাকৰণ কৰা হৈছে কান্দি চীনৰ পৰা উইঘুৰ মুছলমানৰ যি মহিলাসকল আছে সেই মহিলাসকলে কান্দি কেনেধৰণে ভিডিঅ' আপলোড কৰিছিল ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰিছিল ভিডিঅ' ভাইৰেল হৈ পৰিছিল তেনেধৰণৰ বাতৰি কিন্তু আমি সম্প্ৰচাৰ কৰিছোঁ আমি তেনেধৰণৰ ভিডিঅ' দেখুৱাইছোঁ যে মুছলমান মহিলাই কান্দি চীনত থকা মুছলমান মহিলাই ভিডিঅ' ভাইৰেল কৰিছে বলপূৰ্বকভাৱে বন্ধ্যাকৰণ কৰা হৈছে সীমা চেৰাই গৈছিল কোনো কাৰণতে তেওঁলোকে সন্তান জন্ম দিয়াৰ যি অধিকাৰ সেই অধিকাৰো কিন্তু খৰ্ব কৰা হৈছে আৰু বিশ্বজুৰি এই বিষয়টো কিন্তু ব্যাপকভাৱে চৰ্চা লাভ কৰি আছে আৰু এই সন্দৰ্ভত কিন্তু নেত্ৰ দেখিবলৈ পোৱা গৈছে জানিব পৰা গৈছে যে যিহেতু এনেধৰণৰ অত্যাচাৰ চলাই আহি আছে সময়ে সময়ে তথ্য পোহৰলৈ আহিছে এই সন্দৰ্ভত কিন্তু চীনৰ চৰকাৰে জবাবদিহি হ'ব লাগিব হয় মই ক'ব লাগিব যে ৰাষ্ট্ৰসংঘৰ মজিয়াত হয়তো চীনে জবাবদিহি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই বিষয়টো কিন্তু প্ৰতিদিনে এতিয়া বিষয়টো ব্যাপকভাৱে চৰ্চালৈ আহিছে ইয়াৰ পূৰ্বে কিন্তু চীনে যিখিনি অত্যাচাৰ সন্মুখীন হৈছিল চীনত যিখিনি অত্যাচাৰৰ সন্মুখীন হৈছিল উইঘুৰ মুছলমানসকল তেনেধৰণৰ বিষয়বোৰ কিন্তু ব্যাপকভাৱে বহল পৰিসৰত চৰ্চা হোৱা পৰিলক্ষিত হোৱা আছিল কিন্তু শেহতীয়াকৈ আজি যিটো ডালকে নিছাই যি মন্তব্য কৰিছে এখন ৱেবিনাৰত তেওঁ মুকলিকৈ যি কথা জনাইছে তাৰ পাছত কিন্তু এই বিষয়টোৱে সমগ্ৰ বিশ্বজুৰি ব্যাপকভাৱে চৰ্চা লাভ কৰিছে কাৰণ এতিয়া এইটো চীনৰ সমস্যা হৈ থকা নাই এইটো বিশ্বজুৰি এই সমস্যাটো ব্যাপকভাৱে চৰ্চা লাভ কৰিছে গতিকে এই ইয়াৰ পৰা চাবলৈ গ'লে হয়তো ৰাষ্ট্ৰসংঘত চীনে কিন্তু মুখ ঠেকেচা খাব পাৰে বা ৰাষ্ট্ৰসংঘত এই বিষয়ে ব্যাপকভাৱে চৰ্চা লাভ কৰাৰ সম্ভাৱনা আছে তাত হয়তো চীনা চৰকাৰক বা চীনা প্ৰশাসনক জবাবদিহি কৰিব পাৰে ৰাষ্ট্ৰসংঘই কিন্তু পৰৱৰ্তী সময়ত এয়া স্পষ্ট হ'ব এই মুহূৰ্তলৈকে ৰাষ্ট্ৰসংঘৰ পৰ্যায়লৈ বিষয়টো যোৱা নাই কিন্তু বিশ্বজুৰি এই বিষয়টোৱে কিন্তু পূৰ্বতকৈ এতিয়া অধিক চৰ্চা লাভ কৰিছে যিটো মুছলমানৰ পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখিব নোৱাৰিব এটা ডাঙৰ খবৰ কিন্তু এটা ডাঙৰ খবৰ যে ৰোজা ৰাখিব নোৱাৰিব ৰোজা নিষিদ্ধ কৰা হৈছে গতিকে এই বিষয়টোৱে কিন্তু পৰৱৰ্তী সময়ত ব্যাপকভাৱে বিশ্ব সম্প্ৰদায়ৰ মাজত ব্যাপক চৰ্চা হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে মই হয় নেত্ৰজিৎ বৰা নিশ্চয়কৈ আমাক অধিক তথ্য জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ইছানীয় দৰ্শকসকলক জনাই আছোঁ যে পবিত্ৰ ৰমজানত নিষিদ্ধ কৰা হৈছে ৰোজা আৰু ইছলাম ধৰ্মীয় অনুভূতিত চূড়ান্ত পদাঘাত কৰিছে চীনৰ চৰকাৰে আৰু পোহৰলৈ আহিছে ইছলামিক দমনৰ ভয়ংকৰ তথ্য যিটো সময়ে সময়ে আমি ইছানীয় দৰ্শকসকলক জনাই আহিছিলোঁ যে মছজিদ ধ্বংসকে আদি কৰি
বন্ধ্যাকৰণ আৰু এইবাৰ এই কথা পোহৰলৈ আহিছে ৰোজা নিষিদ্ধ কৰা হৈছে চীনত আৰু বিশ্ব উইঘুৰ কংগ্ৰেছে এই অভিযোগ উত্থাপিত কৰিছে এই অভিযোগ আমাৰ নহয় আমি বাৰে বাৰে কৈ আছো এই অভিযোগ বিশ্ব উইঘুৰ কংগ্ৰেছৰ এই মহা অভিযোগ আৰু বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ ডালকে নিছাই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে থিৰুবন্ধপুৰম চেণ্টাৰ ফৰ পলিচি এণ্ড ডেভেলপমেণ্ট ষ্টাডিজ ৱেবিনাৰত বিস্ফোৰক মন্তব্য কৰিছে উইঘুৰ মুছলমান আৰু চীনৰ মানৱাধিকাৰ উলংঘন শীৰ্ষক ৱেবিনাৰত ডালকে নিছাই এই মন্তব্য কৰিছে আৰু সম্প্ৰতি জাৰ্মানীত নিৰ্বাচনত আছে বিশ্ব উইঘুৰ কংগ্ৰেছৰ অধ্যক্ষ ডালকে নিছা চীনা কমিউনিষ্ট পাৰ্টিয়ে সংখ্যালঘু উইঘুৰ সন্তানৰ নামাকৰণটো কৰিছে হস্তক্ষেপ আৰু জানিব পৰা মতে নামাকৰণটো হস্তক্ষেপ কৰিছে আৰু এই বাতৰি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ 24ত সবিস্তাৰে প্ৰকাশ পাইছে আৰু বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে আৰু উইঘুৰক কৰা দমনৰ বিৰুদ্ধাচৰণকৰ্তাক ইণ্টাৰপলৰ দ্বাৰা অনুসৰণ কৰে চীনে উইঘুৰ মুছলমান তিব্বতীসকলক চীনা চৰকাৰৰ গুলামী আৰু নৰসংহাৰৰ বলি হৈছে কেম্পেইন ফৰ উইঘুৰছ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰোশন আব্বাছৰ এই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে আৰু যেটো দেখিবলৈ পোৱা গৈছে চীনত যি উইঘুৰ মুছলমান আছিল সেই উইঘুৰ মুছলমান সকল চীনৰ চৰকাৰৰ বৰ্বৰতাৰ বলি হৈ আহিবলগীয়া হৈছিল চীনত মানৱাধিকাৰ উলংঘন হৈছে আৰু এই সন্দৰ্ভত হয়তো জবাবদিহি হ'ব লাগিব পাৰে চীনৰ চৰকাৰ আৰু এবাৰ পবিত্ৰ ৰোজা নিষিদ্ধ কৰা হৈছে উইঘুৰ মুছলমান সকলৰ ৰমজানৰ পবিত্ৰ ৰোজা নিষিদ্ধ কৰা হৈছে চীনত